চতিয়াৰ দক্ষিণ কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ। চতিয়াৰ দক্ষিণ অঞ্চলৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ ভাটিডুবিত বৃহস্পতিবাৰে দুপৰীয়া বনকৰ্মীৰ নিয়মীয়া তালাচীৰ সময়ত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক খবৰ দিয়ে। বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘৰ মৃতদেহ বিভাগীয় নীতিমতে দাহ কৰা হয়। মাইকী বাঘটোৰ কি কাৰণত কেনেকৈ মৃত্যু হ'ল সেই সম্পৰ্কে বৰ্তমান সময়লৈকে নিশ্চিত হোৱা নাই। আৰু এই বাঘটো আচলতে মোক ঠিক 2টা বজাত আমাৰ ৰেঞ্জাৰ ছাৰে ফোন কৰিলে। মই ইলেকশ্যনৰ ডিউটিৰ পৰা ওলাই জাষ্ট আহিছোঁ। আহি পেলাই PM মানে কি আচলতে পিউট্ৰিফিকেশ্যন হৈ যোৱাৰ কাৰণে আমি তাৰ চেম্পুলকেইটা কালেকশ্যন কৰি এতিয়া ফৰেঞ্চিকত পঠিয়াম আৰু ফৰেঞ্চিকৰ পৰা কি ৰিজাল্ট আহে সেইটো ফৰেঞ্চিকে দিব। এনেই বাঘজনী আচলতে কিহৰ কাৰণে মৰিছে ঠিক ডায়েগনচিছ কৰিবলৈ দিগদাৰ হৈছে, কিন্তু তথাপিতো মানে কি সেই কিবা বেমাৰৰ কাৰণেও হ'ব পাৰে বা মানে টক্সিকলজিটো এই হ'ব নালাগে, কাৰণ মানে বিষ দিয়া জেগা নহয় এইখিনি। গতিকে আমি যিহেতু চেম্পুলখিনি পঠিয়াইছোঁ তাৰপিছত ফৰেঞ্চিকে ৰিপৰ্ট। কিমান মান বয়স হ'ব পাৰিব? বয়সটো ঠিক বয়স আপোনাৰ এডাল্টো নহয়, খুব এডাল্ট নহয় সি, আৰু খুব সৰুও নহয়, মিনিমাম এটা এজ পাইছে 7-8 বছৰটো হৈছে চাগে। দিনৰ প্ৰায় 12:30 বজাত আমাৰ কেম্প ষ্টাফে তেওঁলোকৰ ডেইলি পেট্ৰলিং ডিউটি থাকে। আহোঁতে আজি তেওঁলোকে এটা মৰা বাঘ প্ৰত্যক্ষ কৰি আমাক জনায়। আমি ইতিমধ্যে লগে লগে আমাৰ চতিয়া ষ্টেট ভেটেনেৰী অফিচাৰকো জনাওঁ, আমাৰ ওপৰৰ বিষয়াসকলক জনাওঁ। আহি আমি লগে লগে যোনটো জেগাত বাঘটো মৰা তেওঁলোকে ডিটেকশ্যন কৰিছিলে সেইটো জেগাত আমি পাওঁ। পাই আমি লগে লগে যিখিনি আমি আমাৰ ডিপাৰ্টমেণ্টেল যিখিনি প্ৰচিডিং থাকে যিখিনি চাব লাগে আমি সকলোখিনি প্ৰত্যক্ষ কৰিলোঁ, চালোঁ। চাই মেলি আমাৰ ইতিমধ্যে PM হৈ গ'ল। PM এতিয়া আমি আমাৰ যদি ৰয়েল বেংগল টাইগাৰ মৰে তেতিয়া এখন SOP থাকে, সেই SOP মতে আমি গোটেইখিনি ফ'ল' কৰি পেলাই ইতিমধ্যে এতিয়া টাইগাৰটো আপোনালোকে প্ৰত্যক্ষ কৰিছে। টাইগাৰটো আমি জ্বলাই আছোঁ ইতিমধ্যে, আৰু জ্বলাই শেষ নোহোৱালৈকে আমি ইয়াতে থাকিম। থাকি পেলাই আমি গোটেই কাম কাজখিনি কৰি পেলাই আমি ইয়াৰ পৰা। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান। আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত, ক্ৰীড়া, কম্পিউটাৰ, আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয়। নাৰ্চাৰীৰ পৰা 9ম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। প্ৰতিটো শ্ৰেণীতে আসন সীমিত। সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426।